কলিয়াবৰত বাঘৰ আক্ৰমণত আহত এজন কলিয়াবৰ চাহ বাগিচাৰ ৩ নম্বৰ ছেকশ্যনত বাঘৰ উপদ্ৰৱ আৰু বাঘৰ আক্ৰমণত আহত বাগিচাখনৰ বিল্লা মুণ্ডা নামৰ এজন লোক ৩ নম্বৰ ছেকশ্যনৰ সমীপৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ সমীপত সংঘটিত হয় এই ঘটনা আৰু বন বিভাগে বন্যপ্ৰাণী আৱাসিক অঞ্চললৈ অহাটো ৰোধ কৰাৰ বাবে পাৱাৰ ফেন্সিং দিছে যদিও যুৱকজনে ছাগলীৰ বাবে ঘাঁহ আনিবলৈ ফেন্সিং পাৰ হৈছে আৰু উল্লেখযোগ্য যে আজি বহুদিন ধৰি বাঘৰ আতংকত দিন কটাবলগীয়া হৈছে কলিয়াবৰৰ এটা বিস্তীৰ্ণ অঞ্চল ৰাইজে বন বিভাগৰ সহযোগত বিভিন্ন সময়ত বাঘ খেদাৰ চেষ্টা চলাই আছে যদিও অঞ্চলটোৰ পৰা আঁতৰি যোৱা নাই প্ৰকাণ্ড বাঘকেইটা বজাত সন্ধিয়া 4মান বজাত বাঘে ব্যক্তি এজনৰ আক্ৰমণ কৰিছে আমি গ'লো ততাতৈয়াকৈ কিন্তু মানুহজন আমি নেপালো ইতিমধ্যে জখলাবন্ধা চিকিৎসালয়লৈ পঠাই দিলে তেওঁ চিকিৎসা কৰি পেলাই পুনৰ ঘৰলৈ আনিলে বৰ্তমান সুস্থই তেওঁৰ পেটত মানে নখৰ আমি দাগ দেখা পাইছোঁ আৰু এইটো আপোনাৰ কলিয়াবৰ চাহ বাগিচাৰ 3 নম্বৰ লাইন মানে বাগান বুলি কয় এখন এই 3 নম্বৰ বাগানতে আমাৰ যিটো পাৱাৰ ফেন্সিঙৰ ব্যৱস্থা আছে মানে কলিয়াবৰ চাহ বাগিচা প্ৰায় অংশ মানে আমাৰ পাৱাৰ ফেন্সিঙৰ ভিতৰত সোমাই আছে সেই পাৱাৰ ফেন্সিঙৰ ভিতৰত সোমাই তেওঁলোকে আমাৰ ৰিজাৰ্ভ ফৰেষ্টৰ কাষলৈ গৈছিলে আৰু আবেলি ভাগত গৈছিলে ছাগলীৰ কাৰণে পাত আনিবলৈ যাওঁতে বাঘে আক্ৰমণ কৰিছে ৰাইজলৈ আমাৰ বিশেষ এটা অনুৰোধ আছে যাতে বিনা কাৰণত মানে আবেলি ভাগত বিশেষকৈ অকলশৰীয়াকৈ এই পাহাৰৰ কাণলৈ বা ৰিজাৰ্ভৰ কাষলৈ নাযায় আৰু গ'লেও কিবা কাৰণত গ'লেও ধৰক 2-4জন ব্যক্তি একেলগে যায়